শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি সূৰ্যষষ্ঠী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে ছট পূজা। উল্লেখ্য যে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঢেকিয়াজুলিৰ সূৰ্যষষ্ঠী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী ছট পূজা। শ্ৰী শ্ৰী ছট পূজা উপলক্ষে আজি উক্ত সূৰ্যষষ্ঠী মন্দিৰ প্ৰাংগণত অজস্ৰ ভক্তৰ সমাগম ঘটে। আজি সকলোৱে সূৰ্য দেৱতাক সেৱা কৰি বিশ্বমংগল কামনা কৰে। আজি এক উদলি মুদলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল সূৰ্যষষ্ঠী মন্দিৰ প্ৰাংগণত। উক্ত অনুষ্ঠানত সকলোৱে সহযোগ কৰাত সূৰ্যষষ্ঠী পূজা সমিতিৰ সভাপতি আনন্দ শৰ্মা, সম্পাদক প্ৰভাকৰ শুক্লা, সহকাৰী সম্পাদক ইন্দ্ৰজিৎ শৰ্মা, উদযাপন সমিতিৰ সভাপতি মঞ্জয় পণ্ডিত, সম্পাদক টিংকু শৰ্মাৰ লগতে অন্যান্য বিষয়ববীয়াসকলে ভক্তপ্ৰাণ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। छठ पूजा हमारे समाज का महापर्व है और छठ पूजा का हमारे दिल में क्या हमारे समाज में इतना बड़ा आस्था है और हमारे सनातनी आप खुद देखिए आज के भीड़ क्या बोल रहा है, सबके दिल में कितना बड़ा उमंग है। शुद्धता और पवित्रता का नाम है छठ पूजा। छठ पूजा সমগ্ৰ ভাৰতবৰ্ষৰে এটা ধৰ্মীয় উৎসৱ আৰু উত্তৰ ভাৰতীয়সকল ভাৰতবৰ্ষৰ চুকে কোণে আছে আৰু এইটো এটা আস্থা, এটা ধৰ্মীয়, এটা ভাৱনাত্মক এটা ধৰ্মীয় উৎসৱ আৰু এইটো এটা প্ৰকৃতিৰ উপাসনা। ইয়াত কোনো প্ৰতিমা বা মূৰ্তি নাথাকে, এইটো প্ৰত্যক্ষ সূৰ্য দেৱতাৰ পূজা কৰা হয় আৰু প্ৰকৃতিৰ লগত ইয়াৰ সম্পৰ্ক আছে। এই পূজাটো ৰিজনেল আৰু ছিজনেল কৃষিৰ লগতো ইয়াৰ সম্পৰ্ক আছে। বৰ্তমান সময়ত যিবোৰ বস্তু উৎপাদিত হয় সেই গোটেই সামগ্ৰীবোৰ ইয়াত আনি সূৰ্য দেৱতাক অৰ্ঘ্য দিয়া হয়। এটা শক্তিৰ প্ৰতীক, এটা আস্থাৰ প্ৰতীক আৰু আমাৰ ঢেকিয়াজুলিতো যথেষ্ট সংখ্যক লোক আছে। ইয়াত উত্তৰ ভাৰতীয়সকলেই হওক বা অন্যান্য সম্প্ৰদায়ৰ লোকো হওক, ইয়াত সকলোৱে সহযোগ কৰে আৰু সকলোৱে আহি ইয়াত উপাসনা কৰে সূৰ্যষষ্ঠী পূজাস্থলীত। আমাৰ ঢেকিয়াজুলিত প্ৰায় 3 জেগাত, চহৰত 3 জেগাত এই পূজাটো উদযাপন কৰা হয় আৰু ঢেকিয়াজুলিৰ বিভিন্ন অঞ্চলত আপুনি এতিয়া যিকোনো জেগাত নদীত বা য'ত জলাশয় আছে তাত আপুনি যোৱাকালিৰ পৰা আজিলৈকে এই ভক্তপ্ৰাণ ৰাইজৰ আপুনি ভিৰ দেখা পাব। ধন্যবাদ।